নমস্কাৰ সকলোকে। আজি এটা নতুন বিষয় আলোচনা কৰিবলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল সাম্প্ৰদায়িকতাবাদ, আদৰ্শ আৰু প্ৰয়োগ। আহকচোন আলোচনাটোলৈ আগবাঢ়োঁ। সাম্প্ৰদায়িকতাবাদৰ যদি আমি সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ যাওঁ, তেন্তে ক'ব লাগিব যে সমাজবোধতকৈ যেতিয়া সম্প্ৰদায়, ধৰ্ম বা জাতিগত আৱেগক অগ্ৰাধিকাৰ দিয়া হয়, তেতিয়াই সাম্প্ৰদায়িকতাবাদৰ জন্ম হয়। সাম্প্ৰদায়িকতাবাদৰ ইংৰাজী প্ৰতিশব্দ কমিউনে বহু প্ৰসংগত সমাজত এটা গোটে আন এটা গোটৰ প্ৰতি পোষণ কৰা অসহিষ্ণু মনোভাৱক সূচায়। অৱশ্যে সমাজ বিজ্ঞানত সাম্প্ৰদায়িকতাবাদক কেৱল ন্যায়াৰ্থক দৃষ্টিকোণৰ পৰাই পৰ্যালোচনা কৰা হোৱা নাই, কাৰণ ৰাষ্ট্ৰীয় একতা সুনিশ্চিত কৰাত বহু ক্ষেত্ৰত সাম্প্ৰদায়িকতাবাদৰ প্ৰয়োজনীয়তা আছে। স্মৰ্তব্য যে সাম্প্ৰদায়িকতাবাদৰ উৎপত্তিৰ ক্ষেত্ৰত সমাজেই গুৰুত্বপূৰ্ণ ভূমিকা লয়। ভাৰতবৰ্ষৰ দৰে সমাজ ব্যৱস্থাত সামাজিক স্তৰীকৰণৰ দ্বাৰাই বহু ক্ষেত্ৰত সাম্প্ৰদায়িকতাৰ বিকাশ হৈছিল বুলি একাংশ ইতিহাসবিদে ব্যাখ্যা আগবঢ়ায়। ব্ৰিটিছ শাসনৰ কালছোৱাত ভাৰতবৰ্ষক ভাগ কৰি শাসন কৰা নীতি ডিভাইড এণ্ড পলিচি, এই নীতিৰ ফলতেই সাম্প্ৰদায়িকতাবাদৰ বুনিয়াদ গঢ় লৈ উঠিছিল। প্ৰকৃততে যেতিয়াই ধৰ্মীয় সাংস্কৃতিক পাৰ্থক্যৰ আধাৰত এটা সম্প্ৰদায়ে ইচ্ছাকৃতভাৱে ৰাজনৈতিক সুবিধা দাবী কৰে, তেতিয়াই সাম্প্ৰদায়িক সজাগতা সাম্প্ৰদায়িকতাবাদলৈ ৰূপান্তৰিত হয়। এতিয়া আমি আলোচনা কৰোঁ ঔপনিৱেশিক ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ প্ৰভাৱনো কেনেকুৱা আছিল। উল্লেখ্য যে ব্ৰিটিছ আমোলাসকলে মোগল শাসকসকলৰ পৰা ভাৰতবৰ্ষৰ শাসন হস্তগত কৰি ভাৰতীয় পুৰাতনীয়া সমাজ সংস্কৃতি ৰক্ষা কৰিছিল বুলি ঢাক ঢোল বজাবলৈ আৰম্ভ কৰিছিল আৰু সমান্তৰালভাৱে দেশখনৰ দুটা অন্যতম সম্প্ৰদায় হিন্দু আৰু মুছলমানসকলৰ মাজত কেনেদৰে বিভেদ আনিব পাৰি সেই ষড়যন্ত্ৰত ব্ৰতী হৈছিল। কিন্তু 1857 চনৰ চিপাহী বিদ্ৰোহত হিন্দু মুছলমান উভয় সম্প্ৰদায়ে তাকৰীয়াকৈ হ'লেও ব্ৰিটিছ বিৰোধী অভ্যুত্থানত অংশগ্ৰহণ কৰাত ঔপনিৱেশিক প্ৰশাসন স্তম্ভিত হৈছিল। পৰৱৰ্তী সময়ত জাতীয়তাবাদী ভাৱাবেগে ধৰ্মীয় বিভেদ ভাৰতৰ পৰা আঁতৰাই ৰখাত ব্ৰিটিছ কৰ্তৃপক্ষই দেশ শাসনৰ বাবে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ শিক্ষিত অভিজাতসকলক হাতিয়াৰ কৰি বিভেদকামী মানসিকতা বিস্তাৰৰ বাবে উন্মুখ হৈছিল। বিংশ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতবৰ্ষত আৰম্ভ হোৱা জাতীয়তাবাদী আন্দোলনৰ পীঠস্থান আছিল বংগদেশ। 1905 চনত বংগভংগৰ যোগেদি ব্ৰিটিছ প্ৰশাসনিক ভাগ বটোৱাৰাৰ আঁৰত সাম্প্ৰদায়িক বিভেদ আনিবলৈ যত্নপৰ হৈছিল। ইতিমধ্যে শিক্ষা দীক্ষা আৰু ৰাজনীতিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ব্ৰিটিছ কৰ্তৃপক্ষই মুছলমান সমাজক মোহিত কৰি মূল সুঁতিৰ জাতীয়তাবাদৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল। সেই সময়ছোৱাতে মুছলমানৰ বাবে পৃথক ভোটাধিকাৰৰ সুযোগ প্ৰদান কৰি ব্ৰিটিছে সাম্প্ৰদায়িক ৰাজনীতিক ত্বৰান্বিত কৰিছিল। 1905 চনৰ পৃথক ভোটাধিকাৰ সুবিধা সাম্প্ৰদায়িকতাবাদৰ প্ৰত্যক্ষ ফলাফল, যাৰ পূৰ্ণাংগ ৰূপটো 1932 চনৰ সাম্প্ৰদায়িক ভাগ বতৰোৱা, যাক কমিউনেল এৱাৰ্ড বুলি জনপ্ৰিয়ভাৱে ভাৰতবৰ্ষৰ ইতিহাসত জনা যায়, সেই পৰিকল্পনাৰ যোগেদি প্ৰত্যায়িত হৈছিল। পিছে সাম্প্ৰদায়িকতাবাদ বুলিলে ভাৰতীয় প্ৰেক্ষাপটত মুছলমান সম্প্ৰদায়কে জগৰীয়া কৰিব নোৱাৰি। সমকালীন সংকীৰ্ণ হিন্দু, এইটো ক'ড আনক'ড হিন্দু জাতীয়তাবাদৰ পাকচক্ৰত ৰাজনৈতিক মহলত আৰম্ভ হোৱা বিভাজনসমূহে ভাৰতবৰ্ষক অস্থিৰ কৰিছিল। ব্ৰিটিছ আমোলাসকলে ভাৰত এখন হিন্দু সংখ্যাগৰিষ্ঠ দেশ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু কৌশলেৰে ঔপনিৱেশিক ইতিহাসবিদসকলে প্ৰচাৰ কৰিছিল যে মুছলমান আক্ৰমণকাৰীসকলে বলপূৰ্বকভাৱে মধ্যযুগৰ পৰাই হিন্দু অস্তিত্ব বিপদাপন্ন কৰিছে। 1800 দশকত ঔপনিৱেশিক আমোলত আৰম্ভ হোৱা এনে কূটনীতিৰ মাজত সাম্প্ৰদায়িক ৰক্তবীজ লুকাই আছিল, অৰ্থাৎ সাম্প্ৰদায়িকতাবাদৰ সিদ্ধান্ত ঔপনিৱেশিক প্ৰশাসনৰ তত্ত্বাৱধানত কাগজে কলমে শিপাইছিল। ঔপনিৱেশিক ইতিহাসবিদসকলৰ অভিপ্ৰায়ক নৎসাত কৰি ভাৰতীয় জাতীয়তাবাদী ইতিহাসবিদসকলে
হিন্দু সভ্যতাৰ অস্তিত্ব জাহিৰ কৰাত ব্যস্ত হৈছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে বেক টু দ্য বেদছ বুলি উদ্ধৃতি দি ভাৰতক জানিবলৈ বেদৰ সমূহলৈ উভতি যোৱা মানসিকতাৰ যোগেদি ব্ৰিটিছ বিৰোধিতাৰ অভিকল্প ৰচনা কৰিছিল। বৌদ্ধিক তথা ইতিহাস তত্ত্বৰ দ্বন্দ্বসমূহে স্তৰে স্তৰে জটিলতাৰ পৰা জটিলতৰ ৰূপ লৈছিল। মুছলিম লীগৰ খৰতকীয়া উত্থানৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেন্তে আমি আলোচনা কৰিব লাগিব 1909 চনৰ মৰ্লে মিণ্টো সংস্কাৰ আইনৰ কথা, য'ত মুছলমানসকলৰ বাবে পৃথক ভোটাধিকাৰ ব্যৱস্থা কৰা হৈছিল, য'ত মুছলমান অধ্যুষিত অঞ্চলত মুছলমান ভোটাৰে সমগোত্ৰীয় প্ৰতিনিধিক মন্ত্ৰী হিচাপে নিৰ্বাচন কৰাৰ পৰিকল্পনা কৰা হৈছিল। এইদৰেই ভাৰতীয় ৰাজনৈতিক অৱস্থাত জাতিতত্ত্বৰ আমদানি ঘটিছিল। অৱধাৰিতভাৱে জাতীয় কংগ্ৰেছে এই নিৰ্বাচন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তৎকালীন জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি মহম্মদ আলী জিন্নাই পৃথক নিৰ্বাচন ব্যৱস্থাক ভাৰতীয় ৰাজনীতিত বিনাশকাৰী বীজাণু বুলি আখ্যা দিছিল। এয়া এক খুব তাৎপৰ্যপূৰ্ণ বিষয় যে মহম্মদ আলী জিন্নাই মুছলমানসকলৰ কাৰণে আয়োজন কৰা পৃথক ভোটাধিকাৰৰ বিৰোধিতা কৰিছিল। মৰ্লে মিণ্টো শাসন সংস্কাৰৰ নামত মুছলমানবৰ্গৰ প্ৰতি বিশেষ সুবিধা প্ৰদান কৰিছে বুলি অভিযোগ আনি ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাংশ সদস্য যেনে মদন মোহন মালব্য, লালা লাজপত ৰায়, বাল গংগাধৰ তিলকে হিন্দু মহাসভা নামৰ হিন্দু স্বাৰ্থ সুৰক্ষা দল গঠনৰ বাবে হাত উজান দিছিল। অৰ্থাৎ ব্ৰিটিছৰ বিভেদকামী কাৰ্যপন্থা ৰাজনৈতিকভাৱে সফল হৈছিল। সাম্প্ৰদায়িকতাবাদৰ প্ৰভাৱ ভাৰতীয় সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষভাৱে পৰিলক্ষিত হৈছিল। এই সম্পৰ্কে অধিক তথ্যৰ বাবে চেনেলটো লগত বৰ্তি থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।